দেৱঋষি নাৰদে গৈ সেই সৰস্বতী নদীখনত ছদ্মবেগ ধৰি হাতত এভাগ পাত্ৰ লৈ যিফালৰ পৰা সৰস্বতী নদীৰ পানী বৈ আহিছে সেইফালৰ পৰাই যিফাললৈ বৈ গৈছে সেইফালে মূৰ কৰি সেই পাত্ৰটোৱে পানী সিঁচিবলৈ লাগি গ'ল। আৰু তেনেতে ব্যাসদেৱ গৈ উপস্থিত হৈছে সেই ব্যক্তিজনৰ ওচৰত। আঁতৰৰ পৰা দেখিছে যে মানুহটোৱে কি কৰি আছে। জানিবৰ ইচ্ছা হ'ল আৰু এখোজ দুখোজকৈ আগবাঢ়ি গৈ দেখিলে যে তাৰ মানুহে হাতত পাত্ৰ লৈ সৰস্বতী নদীৰ পানীখিনি সিঁচি আছে। ব্যাসদেৱে চিন্তা কৰিছে যে এটা মহাপাগলক লগ পালোঁ। কাৰণ সি যিফালৰ পৰা পানীখিনি সিঁচিছে সেইফালৰ পৰা সি পানী নিসিঁচিলেও পানী আপোনা আপুনি উজনিৰ পৰা নামনিলৈ বৈ যাবই, কোনো প্ৰয়োজন নাই। তথাপিতো উৎসুকতাৰে জানিবৰ বাবে সুধিলে, বোলে হেৰা তুমি কি কৰিছা? বোলে মই সৰস্বতী নদীৰ পানী সিঁচিছোঁ। বোলে কিয়? মই পানী সিঁচি সিঁচি নদীখন শুকুৱাব বিচাৰিছোঁ। ব্যাসদেৱেতো চিন্তা কৰিছে সঁচাকৈয়েতো মহাপাগল, মই ভাবিহে আছিলোঁ। ইয়াৰ কথোপকথনত ইয়াৰ উত্তৰটো আমি সুন্দৰভাৱে লাভ কৰিছোঁ। বোলে তুমি ভেটা নমৰাকৈ নদীখনৰ পানী সিঁচিছা, পাৰিবা জানো শুকুৱাব নদীখনৰ পানী? তেতিয়া সেই ছদ্মবেশী দেৱঋষি নাৰদে কৈছে যে কিয় নোৱাৰিম? যদি বেদব্যাসে ভাবিব পাৰে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ লিখি জগতৰ মংগল কৰা হৈ গ'ল বুলি, তেতিয়াহ'লে মই কিয় নোৱাৰিম? ব্যাসটো চক খাই উঠিছে যে ই মোক চিনি পাই এনেকৈ কৈছে নে ই মোক চিনি নোপোৱাকৈহে মোৰ নামটো মুখলৈ আনিছে। চিন্তা কৰি যেনেধৰণে ব্যাস গৈছিল নদীৰ পাৰলৈ, তেনেধৰণে পুনৰ উভতি আহিল নিজৰ আশ্ৰমলৈ। আৰু আশ্ৰমত আহি চিন্তা কৰিছে যে প্ৰকৃততে মোৰ কিবা ভুল হ'ল নেকি? প্ৰকৃততে মোৰ কৰিব লগা কৰ্ম আৰু আছে নেকি? এই ভাৱনাযুক্ত হৈ যেতিয়া নিজৰ আশ্ৰমত বহি আছে, তেনেতে সেই সৰস্বতী নদীত ছদ্মবেগ ধৰা সেই ব্যক্তিজনে নিজৰ ৰূপটো ধাৰণ কৰি দেৱঋষি নাৰদ ৰূপত ব্যাসৰ আশ্ৰমত আহি উপস্থিত হৈছে। ৰামে দিনে কপূৰ্বত পৰাশৰ সূত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বসি। উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্থি। মনটো উগুল থুগুল। প্ৰশ্নটো হ'ল কিয় হৈছে তেনেকুৱা? তাৰ উত্তৰটো উলিয়াব পৰা নাই। ভাবিছেহে ভাবিছে, উত্তৰ উলিয়াব পৰা নাই। এতিয়া আমি শিৱসাগৰৰ পৰা আহিছোঁ আপোনাসৱৰ ইয়ালৈ, যথেষ্ট ভাগৰ লাগিছে, টোপনি ধৰিছে। প্ৰশ্নটো হ'ল কিয়? কিয়টোৰ উত্তৰ হ'ল ৰাতি টোপনি খতি কৰি আহিলোঁ, একেৰাহে অনুষ্ঠান কৰা হৈছে। খোৱাৰ সময়টো নিৰ্দিষ্ট নহয়, শোৱাৰ সময় নিৰ্দিষ্ট নহয়, সেইকাৰণে শৰীৰটোৱে জিৰণি বিচাৰিছে। এইটো কথা আমি প্ৰত্যেকেই বুজি পাইছোঁ। কিন্তু তেনেকুৱা এটা চিন্তাকে ব্যাসে কৰিছে, কিন্তু বুজি পোৱা নাই কিয় তেনেকুৱা হৈছে। সেইকাৰণে কৈছে উগুল থুগুল মন নাহি সুখ শান্তি। মনটো উগুল থুগুল, সুখ নাই, শান্তি নাই। কিন্তু কিয় এনেকুৱা হৈছে তাৰ উত্তৰটো ব্যাসে উলিয়াব পৰা নাই। এৰাম ব্ৰহ্ম জ্ঞান চিন্তন তমনত নাহি সুখ,
নজানন্ত কৃষক মনত মিলৈ দুখ অধুমুখে আছে বহি শুয়া নিশবদ সেহি বেলা তৈতে আহি মিলিল নাৰদ সেই সময়তে দেৱৰ্ষি নাৰদ আহি ব্যাসৰ বদৰিকাশ্ৰমত উপস্থিত হৈছে আৰু দেৱৰ্ষি নাৰদৰ চাৰিত্ৰিক বৈশিষ্ট্য গুৰুজনাই সুন্দৰভাৱে পদত অংকন কৰিছে ৰাম ৰাম হাতে দিব্য বীণা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তিয় বিশ্ৰাম প্ৰেমে দ্ৰৱৈ চিত্তয়াতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ হাতে দিব্য এভাগী বীণা যন্ত্ৰ হিচাপে আশ্ৰয় কৰে নাৰদে আমি সকলোৱে দেখিছোঁ ফটো টিভি চিৰিয়েলত প্ৰত্যেকেই দেখিছোঁ ভাওনাটো দেখিছোঁ আৰু সেই দিব্য বীণা যন্ত্ৰত দেৱৰ্ষি নাৰদে বাই বাই মুখেৰে প্ৰসংগৰ লগত সংগতি ৰাখি কৃষ্ণ নাম আশ্ৰয় কৰিছে মুখে ৰাম নাম আৰু হৃদয়ত সেই নামৰ গৰাকী ৰূপটো চিন্তা কৰিছে হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নিৰবিচ্ছিন্নভাৱে এক মহা আনন্দৰ মাজেৰে কৃষ্ণ প্ৰেমত গদগদ হৈ দেৱৰ্ষি নাৰদ আহি ব্যাসৰ বদৰিকাশ্ৰমত উপস্থিত হৈছে তুলন্ত যন্ত্ৰত মহাহৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাসৰ ঋষি সচকিত যন্ত্ৰত মহাহৰিৰ গুঞ্জ মধুৰ স্বৰত গুঞ্জৰিত হোৱা ব্যাসদেৱে কৰ্ণহন্তে শ্ৰৱণ কৰিছে আৰু সেই শ্ৰৱণ ধ্বনি যিফালৰ পৰা আহিছে সেইফালে চকুজুৰিক আগবঢ়াই দিওঁতেই দেখা পালে নাৰদক আৰু নাৰদক দেখাৰ লগে লগে ঋষি ব্যাস চক খাই উঠিছে আচৰিত হৈছে যে ইমান সুন্দৰ ৰামে আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি আঠে বেঠে উঠি গ'ল আৰু কৃতাঞ্জলি সেৱাভাগ নিবেদন কৰিছে পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি সেৱা কৰিছে দিলন্ত আসন আনি বহিবাৰ তৰে বহিবৰ বাবে আসনৰ ব্যৱস্থা কৰি দিছে তাৰপাছত পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে পাদ্য মানে চৰণ ধুৱাই দিলে অৰ্ঘ মানে হাত মুখ ধুৱাই দিয়া পাত্ৰত থকা পানী গন্ধে ধূপে পূজিলা সাদৰে অৰ্থাৎ সুগন্ধিযুক্ত ধূপ জ্বলাই ইয়াৰ দ্বাৰা দেৱৰ্ষি নাৰদক ব্যাসে সেৱা কৰিছে ৰামে সাখিয়া বুলনেত ঋষি কহিও বৃতান্ত
কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত। মহা উচ্চ পিছ কিয় থিৰ নোহিচিত। মহন্তৰো মোহিতো কিনো বিপৰীত। হাঁহিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত। হাঁহি হাঁহি দেৱঋষি নাৰদে ব্যাসৰ পালে চাই সুধিছে যে তোমাক কিবা অসুখ অশান্তিৰ মাজত থকা যেন লাগিছে, কিয় তেনেকুৱা হৈছে বা তোমাৰ কিবা হৈছে নেকি মোক কোৱাচোন, মই যৎপৰোনাস্তি সহায় কৰিবলৈ চেষ্টা কৰিম। মহা উচ্চ পিছ কিয় থিৰ নাহি চিত্ত। মহন্তৰো মোহিতো কিনো বিপৰীত। এজন মহন্তৰ স্বাভাৱিকতে তেনে হ'ব নালাগিছিল, কিন্তু মহন্তৰো তেনেকুৱা এটা অৱস্থা হ'ল। কাৰণটো জানিবৰ বাবে দেৱঋষি নাৰদে ইচ্ছা কৰিলে, আৰু ইচ্ছা কৰাৰ পাছতেই দেৱঋষি নাৰদ আৰু ব্যাসৰ মাজত হোৱা কথোপকথনৰ সুন্দৰ দৰ্শন ভাগৱতে আমাক প্ৰকাশ কৰিছে। কিন্তু তাৰ আগত দুটি শব্দৰে আমাক গুৰুজনাই উপদেশ দিছিল। এক হ'ল কৃতাঞ্জলি, দ্বিতীয়তে পাদ্য আৰু অৰ্ঘ্য। কৃতাঞ্জলি মানে পদুম ফুলৰ দৰে হাত দুখন এনেধৰণে লগ লগাই মূৰটো তললৈ কৰি আগবঢ়াই দিয়া সেৱা, কৃতাঞ্জলি সেৱা। আৰু এভাগ সেৱা আছে অঞ্জলি সেৱা। ভগৱন্তৰ পৰা কিবা এটা বিচৰা, এনেধৰণে হাত দুখন আগবঢ়াই এজোকা ঘোষা গাই সেৱা কৰা। আৰু এভাগ সেৱা আছে পুতাঞ্জলি, পদ অচৌকাৰে পুতাঞ্জলি। সেইভাগ হ'ল ইয়াৰ বিপৰীতে ভূমিত হাত দুখন লগাই মূৰটো তললৈ কৰি সেৱাভাগ কৰা। এই তিনিও ভাগৰ ভিতৰত ব্যাসদেৱে কোন ভাগ কৰিছে? কৃতাঞ্জলি সেৱা। এতিয়া আমি চিন্তা কৰিব লাগে। আৰু এভাগ সেৱা আছে, নামটো নাজানো বাৰু, নামঘৰলৈ সোমাই আহিলে বা বাটচৰা ভাগ দেখিলে প্ৰত্যেকে আমি হাতখন এনেকৈ কৃষ্ণ বুলি কওঁ। এতিয়া এইভাগ সেৱা নাম আজিলৈকে আমি নাই পোৱা। কিন্তু দশম স্কন্ধ ভাগৱতত লিখিছে যে এক হাতে দেৱক প্ৰণাম কৰে যিটো তাৰ হস্ত কৰে ছেদ। এখন হাতেৰে ঈশ্বৰক সেৱা কৰিবলৈ গ'লে তাৰ হাতখন কাটি পেলালেও কাটি পেলোৱাজন সিমান অপৰাধী নহয়, এখন হাতেৰে ঈশ্বৰক সেৱা কৰাজন যিমান অপৰাধী। এতিয়া আমি কোনটো কৰিম, বা ইমান দিনে আমি ঈশ্বৰ সেৱা কৰোঁতে কোন ভাগে সেৱা কৰিছিলোঁ। নামঘৰতে সোমাই আহোঁতেও হয়তো আমি কোনো বেয়া পাই এখন হাতেই দুৱাৰ দলিতে কৃষ্ণ বুলি কওঁ। নামঘৰৰ পৰা ঘৰমুখী হওঁতেও হয়তো আমি যাবৰ সময়ত অপৰাধ ভঞ্জন গাই মূৰটো দুৱাই বাটচৰা বা দুৱাৰদলি পাৰ হওঁতে আমি পুনৰ এনেধৰণে সেৱাভাগ কৰোঁ। ঘণ্টা ঘণ্টা জুৰি ভাগৱত শুনাৰ পাছত যদি আমাৰ স্বভাৱৰ তিলমানো পৰিৱৰ্তন নহয়, শাস্ত্ৰৰ লগত নিমিলে, তেতিয়াহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিলোঁ, তিনি কণাৰ মাজতে আপুনি আমি থাকিব লাগিব। দ্বিতীয়টো হ'ল পাদ্য অৰ্ঘ্য। পাদ্য মানে হ'ল চৰণ ধুৱাই দিয়া, অৰ্ঘ্য মানে হ'ল হাত মুখ ধুৱাই দিয়া। অৰ্থাৎ আমি যেতিয়া কিবা ভাগ কৰ্ম কৰিম, অনুষ্ঠান কৰিম, ভকত সেৱাৰ অনুষ্ঠান, তেতিয়া যৎপৰোনাস্তি আমি সেৱকীয়ে দুটা পাত্ৰত দুভাগে পানী ৰাখিব লাগে। এভাগ হ'ল পাদ্য মানে চৰণ ধুৱাই দিয়া পাত্ৰত ৰখা পানী, অন্য ভাগ হ'ল অৰ্ঘ্য অৰ্থাৎ হাত আৰু মুখখন ধুবৰ বাবে আছতীয়াকৈ পানী। এতিয়া আমি কিমানজনে সেইখিনি নিয়ম পালন কৰোঁতো নিজে নিজেহে বুজি পাম। এতিয়া পাৰিলে প্ৰত্যেক দিনাই ৰাখিব লাগে বাৰাণ্ডাৰ কাষতে, কাৰণ অতিথি এজন আহিলে আপোনাক মোক মাত দিওঁতে আপুনি আমি মাতষাৰ নুশুনিবও পাৰোঁ। তথাপিতো দুৱাৰখন খোলা থাকিলে অতিথিজন ৰ'ব অকণমান সময়, কিন্তু সেই ৰোৱা সময়খিনিতে অতিথিজনে অন্তত নিজে হ'লেও হাত মুখ ধুব পাৰিব, চৰণ নিজে ধুই ল'ব পাৰিব। সুবিধাৰ অৰ্থে আমি দুটা পাত্ৰত যদি প্ৰত্যেক দিনাই পানী আমি ৰাখিব পাৰোঁ, এইটো শাস্ত্ৰসন্মতে ভাগৱত ধৰ্মৰ এটি দৰ্শন স্বৰূপ। আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। এনেধৰণে
দেৱঋষি নাৰদৰ দ্বাৰা কৃষ্ণ দৈপায়ন বেদব্যাসক প্ৰশ্নটো সুধিছে, মানে দেৱঋষি নাৰদে কেলেনো আহিলে জানিব বিচাৰিছে। এই কথাটো কিয় আহিল ক'বলৈ যাওঁতে দেৱঋষি নাৰদে প্ৰকাশ কৰিছে যে কৰিলাহা বেদৰ অনেক শাখা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ। কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ, জগতত ব্যাপিল তোমাৰ মহাযশ। ব্ৰহ্মকো সাক্ষাৎ তুমি কৰা সমাধিত, তথাপি তোমাত কেনে অসন্তুষ্ট চিত্ত। কহি উক ঋষি মুত ইহাৰ কাৰণ, শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। যে সেৰা ব্যাস, তুমি 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰিছা, কৰিলাহা বেদৰ অনেক শাখা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4 জাতিৰ কৰ্ম ধৰ্ম কেনেকৈ হ'ব তাৰ বিষয়ে তুমি জ্ঞান দিছা। তাৰ পাছতে জগতত ব্যাপিলে তোমাৰ মহাযশ। এই গুণখিনিৰ কাৰণে, কৰ্মখিনিৰ বাবে জগতত তোমাৰ গুণ যশ যশস্যা ব্যাপী পৰিল। ব্ৰহ্মকো সাক্ষাৎ তুমি কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত। তুমি পৰম ব্ৰহ্মক সাক্ষাৎ কৰি তুমি শয়ন কৰা, পৰম ব্ৰহ্মক তুমি আবাহন কৰি বিচনাৰ পৰা নামা, প্ৰত্যেকটো মুহূৰ্ততে তুমি ঈশ্বৰৰ কৃপা লাভ কৰিছা। তৎসত্বেও কহি উক ঋষি মুত ইহাৰ কাৰণ, শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। সেই মান্যবৰ তুমি আমাক কোৱা, তোমাৰ এনেকুৱা কিয় হৈছে? এই কথাখিনি শুনাৰ পাছতে দেৱঋষি নাৰদে যেতিয়া ব্যাসক ক'লে, তোমাৰ কিয় এনেকুৱা হৈছে মোক কোৱা, তেতিয়া ব্যাসে উত্তৰ দিবলৈ আগবাঢ়িছে। ৰাম হওঁ যদি আমি বেদ শাস্ত্ৰ পাৰ্গত, কৰুণীতে ঈশ্বৰৰ পনা কৰ্ম যত। মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত, সন্ত সমাধিত পূৰ্ণ জগ আপুনি সাক্ষাৎ। সন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। যে হয় সেই দেৱঋষি, তুমি কোৱাৰ ধৰণে শুদ্ধ, আমি বেদশাস্ত্ৰত পাৰ্গত, আমি ঈশ্বৰত অৰ্পণা কৰিয়ে প্ৰত্যেক দিনাই কৰ্ম কৰি থাকোঁ। সেইকাৰণে জগতৰ বাকীসকলে আমাক মহাজ্ঞানপূৰ্ণ বুলি ভাবে, সন্মান কৰে, জগতে প্ৰখ্যাত। সন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। যে আমি ধ্যান মাৰ্গত, আমি ধ্যান কৰি পৰম ব্ৰহ্মক আবাহন কৰিলে পৰম ব্ৰহ্ম আমাৰ কাষত আহি উপস্থিত হ'বলৈ বাধ্য হৈ যায়। গতিকে আমি ইমান শক্তিৰ গৰাকী সেই দেৱঋষি, তথাপিতো কিন্তু তথাপি নুগুচে মূৰ মনে অসন্তোষ, নপাওঁ বিমৰ ঋষি কিবা কৰি আছোঁ দুখ। যে মোৰ মনৰ পৰা অসুখ অশান্তি নাইকিয়া হৈছে, কিন্তু ইয়াৰ অপৰাধটো কি মই ভাবি পোৱা নাই, কিয় এনেকুৱা হৈছে। আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, পুচুহু তোমাত কৈও কাৰণ ইহা। তো এইখিনিতে ব্যাসে তাক ভাল কৰ্ম কৰিলে, ভাল চিন্তা কৰিলে যে সেই দেৱঋষি তুমিওতো ভগৱন্তৰ অংশ অৱতাৰ, দেৱঋষি নাৰদ। গতিকে আমি যেনিবা ভাবি পোৱা নাই আমাৰ কিয় এনেকুৱা হৈছে, তুমিওতো একে ভগৱন্তৰে অংশ অৱতাৰ। গতিকে সেই দেৱঋষি তুমি আজি আমাক কৈ থৈ যাব লাগিব, আমাৰ ভুলটো তুমি দেখুৱাই থৈ যাব লাগিব। ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস,
তুমি সে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰ লৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান হেৰা ব্যাস দেৱৰ্ষি নাৰদ ৰৈ থকা নাই পোনে পোনে উত্তৰ দিছে ব্যাস তুমি গোটেই জগতখন ধ্বংস কৰি পেলালা নহয় বোলে কেনেকৈ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ তুমি বিনা কাৰণত নিৰবিচ্ছিন্নভাৱে জীৱ জন্তু পশু পক্ষীৰ প্ৰাণ হৰণ কৰা নিয়মটো ধৰ্ম হিচাপে তুমি জগতত প্ৰচাৰ কৰি দিলা ব্যাস মাত্ৰ কৃষ্ণ বুলি কৈ কাটিলে হৈ গ'ল মাংস কটা বেপাৰীজন মাংস কটা ব্যক্তিজন মাংস বিক্ৰী কৰা সেই দোকানীজন তেওঁ যি ধৰণে কৰ্মটো কৰি থাকে তদনুৰূপ ভাগৱতৰ পদে আমাক কৈছে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান বিনা কাৰণত পশু পক্ষী প্ৰাণ হৰণ কৰা কৰ্মটোক তুমি জগতত ধৰ্ম বুলি দেখুৱাই দিলা নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান এইটোতকৈ বেয়া কৰ্ম জগতত দ্বিতীয়টা নাই ব্যাস তুমি ভাল ধৰণে চিন্তা কৰা নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম হেৰা ব্যাস তুমি বিনা কাৰণত পশু পক্ষী প্ৰাণ হৰণ কৰা নিয়মটোকে কৰ্মটোকে ধৰ্ম বুলি প্ৰচাৰ কৰি দিলা গতিকে ধৰ্ম পালন কৰিবলৈ গৈ জীৱবিলাকে নিজক অধোগতিৰ ফালেহে পুনৰ আগবঢ়াই নিবলৈ চেষ্টা কৰা দেখা গ'ল গতিকে নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সমূলি বেয়া কৰ্মটোকে ধৰ্ম বুলি ক'লা সেইটোকে পালন কৰিবলৈ গৈ জীৱবিলাক অধোগতি মানে নৰকগামী হ'ব লগা হৈছে এৰামে তোমাৰ বচনে লোক নাখিল সমূলি তোমাৰ কথা ৰাখিবলৈ গৈ জীৱবিলাক ধ্বংসৰ গৰাহত পৰিব লগা হ'ল ব্যাস স্বভাৱে লম্পদ বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাটৈ শংখ চাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজৈ ব্যাস স্বৰ্গলৈ যাব পাৰিম বুলি হাঁহ কুকুৰা পাৰ ছাগলী মহ আদিবিলাক ক্ষুদ্ৰ দেৱ দেৱতাৰ চৰণত গৈ বলি দিয়ে পূজা পাতল কৰে কিন্তু তাৰ দ্বাৰা যি পুণ্য লাভ হয় এটি জীৱৰ সেই পুণ্যৰ বলত সিমান দিনলৈকে স্বৰ্গত থাকিব পাৰে কিন্তু পুণ্য ক্ষয় হৈলে দুনাই নৰকত মজৈ সেইগৰাকী বা সেইজনৰ সেই পুণ্যখিনি শেষ হোৱাৰ লগে লগে তেওঁ পুনৰ স্বৰ্গৰ পৰা নৰকলৈ আহিব লগা হয় হেৰা যদি জ্ঞানীগণে তাক কৰে নিবাৰণ আউৰ তাৰ বাক্য কন মানে কুজন বুলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত যদি কোনো জ্ঞানী পুৰুষে এটা সময়ত হেৰা ব্যাসে কৰিবলৈ ক'লে ঠিকে আছে বাৰু সেই সময়ত পৰিৱেশটো তেনেকুৱা আছিল কিন্তু এতিয়াতো আমি ভালকৈ দুশ্ৰেণী পঢ়ি শুনি বুজি পাইছোঁ শাস্ত্ৰ পঢ়ি পঢ়ি গতিকে ব্যাসে ক'লে বুলি আমি এইখিনি বেয়া কাম নকৰোঁচোন দিয়া এই বুলি কোনো এজন জ্ঞানী পুৰুষে যদি এইটো কথা কয় তেতিয়াহ'লে ভাগৱতে কৈছে
যিসকলৰ আগত তেনেকুৱা কথা আগবঢ়াব, শুনোতাসকলে সেই কৰ্তাজনক ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত বুলি কৈ ককৰ্থনা কৰিবলৈ লাগিব। এইজন আকৌ আহিলে ব্যাসতকৈও পণ্ডিত। হেৰৌ স্বয়ং ব্যাসে লিখি থৈ গৈছে এইবিলাক আমাক কৰিবৰ বাবে ভাগৱতত, 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত। ভাগৱতক বাদ দি আমি কিয় পালন নকৰিম? তেতিয়া ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে যে প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। সিজিল তোমাতো ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। ব্যাস, তুমি মোৰ পৰা জানিব বিচাৰিছিলা তোমাৰ অসুখটো কি, তোমাৰ বেমাৰটো কি, আৰু বেমাৰ কৰিব পৰা ঔষধটোৰ নাম কি? তুমি মোক ক'বলৈ কৈছা, মই তোমাক কৈছোঁ ব্যাস যে প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম। তুমি জীৱবিলাকৰ মাজত আন ধৰ্ম প্ৰচাৰ কৰিলা পুংখানুপুংখভাৱে, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। কৃষ্ণৰ নামতে যে জীৱৰ পৰম গতি হ'ব, এই কথাটো তুমি জীৱক পোনপটীয়াভাৱে নকলা ব্যাস। তুমি আওপকীয়াকৈ ক'লা। আওপকীয়াকৈ কেনেকৈ? মাধৱদেৱে কৈছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। মাধৱদেৱে ক'লে তেনেধৰণে যে সমস্ত বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত। এতিয়া সেই মহাভাগৱতক যদি আমি আশ্ৰয় কৰা নাই, তেতিয়াহ'লে গুৰুজনাই পুনৰ কৈছে যে ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত, যত মহাজন খবৰ সভা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ হয় মহাভাগৱত নোহন্ত যাৱে বেকত। যে আমি এই সংসাৰত প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই সমাজ পাতি পাতি বসবাস কৰোঁতে যি কৰ্মক ধৰ্ম হিচাপে আমি আশ্ৰয় কৰি জীৱনটো আগবঢ়াই নি আছোঁ, সেই কৰ্মটো প্ৰকৃততে ধৰ্ম হৈছেনে নাই হোৱা? উত্তৰটো কোনে দিব? ভাগৱতে দিব। কাৰণ ভাগৱতেই হ'ল সমস্ত বেদান্তৰ সাৰ বস্তু। এয়াই হ'ল 18 নম্বৰ ভাগী মহাপুৰাণ। দেৱৰ্ষি নাৰদে ব্যাসক সেই উপদেশটো দিলে যে তুমি পোনে পোনে কৃষ্ণ কথা নকৈ আন ধৰ্মৰ কথা ক'লা, আৰু কৃষ্ণ কথা ক'লা, কিন্তু সেইটো আওপকীয়া পথেৰে ক'লা। যেনেকৈ আমাক কোনোবা এজনে সুধিলে বোলে, বাপ আপোনাৰ নাক কোনটো? আমি প্ৰত্যেকে নাকটো দেখুৱাই দিম এনেধৰণে, বোলে এইটো আমাৰ নাক এইটো। কিন্তু ব্যাসে তেনেকৈ নকলে কৃষ্ণ নামটো। এনেকৈ দেখুৱাই দিলে ব্যাসে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা এইবিলাকহে দেখুৱাই দিলে পোনে পোনে। প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি কৃষ্ণ নামটো জগতৰ মংগলৰ অৰ্থে আগবঢ়াই দিব লাগিছিল, তুমি নিদিলা। কিন্তু তুমি দিলা কেনেকৈ দিলা? আওপকীয়াকৈ। আওপকীয়াকৈ মানে বোলে বাপ নাক কোনটো? পোনপটীয়াকৈ হ'লে আমাৰ নাক এইটো, আওপকীয়াকৈ হ'লে এনেধৰণে হাতখন দি বোলে এইটো নাক, এটা পাক লগাব লাগিব। ব্যাসেও তেনেকুৱা এটা পাক লগাই দিলে। কৃষ্ণ নামটো পোনে পোনে জীৱই ল'ব পাৰিব, অধিকাৰ আছে, সেইখিনি কথা নিলিখিলে, মাত্ৰ বাকীখিনি কথা লিখি গ'ল। সেইকাৰণে দেৱৰ্ষি নাৰদে কৈছে যে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, কৃষ্ণ কথা নোকোৱাৰ বাবে সিজিল তোমাতো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। যে তোমাৰ অসুখ অশান্তিৰ মূল কাৰণটো এইটোৱে ব্যাস, তোমাক মই ক'লোঁ, তুমি এতিয়াৰ পৰা সেই নিয়মটো শুদ্ধ ৰূপত পালন কৰিবলৈ চেষ্টা কৰা। মহাভাগৱত শাস্ত্ৰ